নমস্কাৰ, আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকক এই বনবিধ চিনাকি কৰি দিছোঁ আৰু খাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই বনবিধৰ নাম হৈছে কণা শিমলু। কণা শিমলু বন এতিয়া এই ছিজনত বহুত ঠাইত এই কণা শিমলু বনবোৰ ধুনীয়াকৈ ওলাই থাকে। এই কণা শিমলু বনবিধ বহুত মানুহে নাজানে যে ইয়াৰ বনৌষধি গুণ বহুত আছে। তাৰে মই দুটা গুণৰ কথাই কৈছোঁ বাৰু মই জনা। এটা হৈছে আচিনা উঠিলে ইয়াৰ আঠাটো দিলে ভাল পায়, আৰু এটা হৈছে চকুৰ ৰশ্মি বাঢ়ে। সেইটো কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এই বনবিধ বাৰীত পালে কেতিয়াও আপোনালোকে এনেই জুই মেলি পেলাই নিদিব। আপোনালোকে খাব, নিশ্চিন্ত মনে খাব। মই সদায় চব্জি বনাই খাওঁ। আপোনালোকে এনেকৈ কোমলীয়া আগবোৰ ছিঙিব, আগবোৰ কোমলীয়া আগখিনি ছিঙি আনি আলুৰ লগত ভাজি খালেও খাব, দাইলৰ লগত থপথপীয়াকৈ বনাব, নহ'লে বা গাপত দিও খাব পাৰে, বইল কৰিও খাব পাৰে। নিশ্চিন্ত মানে খাবচোন। ভয় কৰিব নালাগে। বহুতক কওঁ, বহুতে কয় কি বন এইবোৰ, আমি নাখাওঁ, ভয় লাগে, এইবোৰ কিবা বন, হাবি বন। একো ভয় কৰিবলগীয়া নাই ইয়াত। এই বনবিধৰ ভিটামিনো পাব, সেউজীয়া শাকৰ, আৰু চকুৰ ৰশ্মিৰ কাৰণেও ভাল। আৰু আপোনাৰ যদি আচিনা উঠে তেতিয়া এনেকৈ আঠাটো টেপি উলিয়াই কাজল চকুকেইটা অকণমান মুদি ল'ব। তাৰপিছতে আকৌ কাজল বা আইলিনা লয় যে, তেনেকৈ লগাই দিলে আচিনাও ভাল পাব। মোৰ এই প্ৰীতি চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। সৰু সৰু ভিডিঅ'ও পাই থাকিবৰ কাৰণে লাইক কৰিব আৰু বেল আইকনটো টেপি থ'ব। আৰু যদিহে ভাল লাগে, বন্ধুবৰ্গ, আত্মীয় কুটুমলৈ শ্বেয়াৰ কৰিব। সৰু ভিডিঅ' মই প্ৰায় দি থাকোঁ। মোৰ অভিজ্ঞতাৰ পৰা মই যিখিনি এই বনবিধৰ বিষয়ে পাইছোঁ, সেইখিনিকে আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিলোঁ। সকলোৰে মংগল কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত। সকলোৱে ভালে থাকক, কুশলে থাকক। পৰমপিতা পৰমেশ্বৰ সকলোকে মংগল কৰক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। হৰে কৃষ্ণ।